হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি বিশেষ কাৰণ এটাতহে আপোনালোকৰ মাজলৈ এনেদৰে শ্বৰ্টটো আগবঢ়াই দিছোঁ। মোৰ এই চেনেলটো খোলা প্ৰায় 2 মাহ হৈ গৈছে। মই অক্টোবৰৰ 22 তাৰিখে প্ৰথম ভিডিঅ'টো দিছিলোঁ, কিন্তু আইডিটো তাৰ 10 দিনমানৰ আগতেই বনাইছিলোঁ। মেবি অক্টোবৰৰ 12 তাৰিখে আইডিটো বনাইছোঁ। মুঠতে 2 মাহ হৈ গ'ল আৰু। কিন্তু এই 2 মাহৰ ভিতৰতে আপোনালোকে মোক যিখিনি মৰম দিলে, ছাবস্ক্ৰাইবাৰেই হওক, ভিউজেই হওক, হোৱাটছআৱাৰ্ছ, মই নিবিচৰাকৈ আশা নকৰাকৈ বহুতখিনি পাইছোঁ। এতিয়ালৈকে যিমানখিনি কমেণ্ট পাইছোঁ মই পজিটিভেই পাইছোঁ। সকলোৱে মোৰ ভিডিঅ' চাই হেল্প হৈছে, ভাল পাইছোঁ, কিবা নহয় কিবা এটা শিকিব পাৰিছোঁ বুলিয়ে কৈছে বাৰু। গতিকে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু সেয়া আৰু তাৰ মাজতে 2-1টো থাকিবই। মানুহকতো সন্তুষ্ট কৰিব পৰা নাযায় সকলোকে সমানে। তাৰমানে আজি ৰাতিপুৱাই মই তেনেকুৱা ধৰণৰ কমেণ্ট এটা পালোঁ। অৱশ্যে কমেণ্টটো আপোনালোকৰ চকুত নপৰিব পাৰে, কাৰণ মই তেওঁক ৰিপ্লাই এটা দি কমেণ্টটো হাইড কৰি দিলোঁ। আচলতে এতিয়াহে মই ভাবিছোঁ হাইড কৰি দিব নালাগিছিলে। এতিয়া মই বিচাৰি পোৱা নাই কমেণ্টটো। মই আচলতে নিগেটিভিটিৰ লগত বেছি লাগি থাকিব নোখোজোঁ। তেওঁ কথাটো বাৰু ইমানো নিগেটিভলি কোৱা নাই, তথাপি সেইটো পজিটিভ ক্ৰিটিচিজম বুলিও ল'ব নোৱাৰি। এগৰাকী ছোৱালী আচলতে এটা কমেণ্ট কৰিছিলে। এতিয়া ছোৱালী হয়নে নে কোনোবাই ফেক আইডি বনাই কমেণ্ট কৰিছে নাজানো, মই ডিপিএছপি দেখা নাই। গতিকে তেওঁৰ কমেণ্টলৈ মই এটা কথা কওঁ। তেওঁ কৈছে যে মই আগধৰি এক্সামটো ক্লিয়াৰ কৰি লৈহে এইখিনি গাইডেঞ্চ দিব লাগিছিল, আৰু মই তাৰমানে ইয়াতে মিছ গাইড কৰি আছোঁ। তাৰমানে যিখিনি মই নোট লিখা সেইদিনাখন দেখুৱাইছোঁ, মোৰ নোট পেকিঙৰ ভিডিঅ'টোতে কমেণ্ট দিছিলে, দেখাইছোঁ সেইখিনি তাৰমানে মিছ গাইড বুলি কৈছে। মই কৈছোঁৱে যে বাৰে বাৰে সেইদিনাখনৰ ভিডিঅ'টো কৈছোঁ যে এইখিনি মোৰ কোচিঙৰ ছাৰেই দিয়া নোট, আৰু তাৰে পৰা মোৰ যিখিনি মনত ৰৈ গৈছে সেইখিনিকে মই আপোনালোকক লিখি দেখুৱাইছিলোঁ। আৰু এইটো এটা চেম্পল নোটহে আছিল, আৰু সেইখিনি তেনেধৰণেই লিখিব লাগিব বুলিতো কোনো কথা নাই। যিসকলৰ নিজৰ বিচাৰ বিবেচনা আছে তেওঁলোকেতো নিজে চাব যে এনেকৈয়ে এটা নোট বনাব পাৰি বা লিখিব পাৰি, সেই বস্তুটো চাই তেওঁলোকে নিজৰ মতে লিখিব। মই মোৰ প্ৰত্যেকটো ভিডিঅ'তে কৈ আহিছোঁ যে আই এম নট এন এক্সপাৰ্ট। মই কোনো এক্সপাৰ্ট নহয়। মই কাকো ইয়াতে গাইডেঞ্চ দিবলৈ বা মেণ্টৰ হ'বলৈ অহা নাই। এই চেনেলটোত মই এতিয়ালৈকে যিমানখিনি বস্তু শ্বেয়াৰ কৰিছোঁ সেয়া সম্পূৰ্ণ মোৰ পাৰ্চনেল ষ্ট্ৰেটেজি। তাৰমানে মই কি পঢ়োঁ, ক'ৰ পৰা পঢ়োঁ, কেনেকৈ পঢ়োঁ, কোনখিনি বুকছ ফ'ল' কৰোঁ আৰু কেনেকৈ নোট বনাওঁ, তেনেধৰণৰ। গতিকে ইয়াত মই কাকো মই যি কৈছোঁ তাকেই ফ'ল' কৰিব লাগিব, এনেদৰেই পঢ়িব লাগিব বুলি ফ'ৰ্চ কৰা নাই দেই। যিগৰাকীয়ে এই কমেণ্টটো কৰিছে তেখেতো এটা ভুল ধাৰণাত আছে, গতিকে মই তেখেতৰো ভুলটো ভাঙি দিছোঁ। আৰু তেখেতৰ কথা মতে যাবলৈ হ'লে আমাক কোচিং ক্লাছত পঢ়োৱা প্ৰত্যেকজন শিক্ষাগুৰুৱে APSC বা UPSC ক্লিয়াৰ কৰি অহা হ'ব লাগিব। গতিকে বাকী আৰু একো কথা নকওঁ। কিবা ক'বলগীয়া হ'লে একেবাৰে এক্সাম ক্লিয়াৰ কৰিহে কম দিয়ক। তেখেতৰ কমেণ্টত মোৰ এটা বস্তুৱে বেয়া লাগিল যে তেখেতে মোক আগতীয়াকৈ জাজ কৰিলে, যিটো কৰিব নালাগে। যিহেতু মোৰ চেনেলত এনেকুৱা ধৰণৰ কমেণ্ট প্ৰথমবাৰৰ বাবে আহিছে, সেয়েহে এইটো কমেণ্টক ইমানখিনি ফুটেজ দিলোঁ বা ইমানখিনি টাইম দি এক্সপ্লেইন কৰিলোঁ। কিন্তু নেক্সট টাইম যদি কোনোবাই আকৌ এনেধৰণৰ কমেণ্ট কৰে বা কৰিম বুলি যদি ভাবিছে, তেন্তে মোৰ পৰা এইখিনি ৰেছপন্স নাপাব। মোৰ লাইফটো ইমানেই পজিটিভিটিৰে ভৰা আৰু মই মানুহজনী ইমানেই পজিটিভ যে এই নেগেটিভিটিখিনিক ইমান গুৰুত্ব দি থাকিবলৈ মোৰ ইমান সময়ো নাই। জীৱনটোত বহুত কষ্ট কৰি আহি আজি এইখিনি পাইছোঁহি। কষ্ট কৰি আছোঁ আৰু আগলৈও দুগুণ কষ্ট কৰিব পৰা শক্তি গোটাই ৰাখিছোঁ। গতিকে কাৰোবাৰ এটা নেগেটিভ কমেণ্টে মোক তিলমানো বিচলিত কৰিব নোৱাৰে। অৱশ্যে ইতিবাচক সমালোচনা মই নিশ্চয়কৈ গ্ৰহণ কৰিম। সেইখিনিয়ে ক'লোঁ, লগতে মোৰ পাচলি বাগিচাখন কিমান ডাঙৰ হ'ল সেয়াও আপোনালোকক দেখুৱাই দিলোঁ। আৰু মোৰ নেক্সট ভিডিঅ' খুব সোনকালে আহি আছে দেই। কি টপিকৰ ওপৰত হ'ব সেইটো এতিয়াই কৈ নিদিওঁ, ইনফৰ্মেটিভেই হ'ব। ইয়াৰ পিছতে ব্লগ কণ্টিনিউ কৰিম। চাই থাকিব চেনেলটো, আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম।